আশা কৰোঁ যে এই নিৰ্বাচন যোগেদি মানুহৰ উন্নয়ন হওক, মানুহৰ প্ৰগতি হওক, মানুহৰ কল্যাণ হওক আৰু ৰাইজৰ মাজত শান্তি থাকক। এইকাৰণে পবিত্ৰ মন্দিৰত আহি প্ৰাৰ্থনা আগবঢ়াইছোঁ আৰু আমি সকলোৱে ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ লৈহে আমি ৰাজনীতিত ভৰি দিওঁ। ৰাজনীতিত নিজকে আৰু ধনী কৰিবলৈ নহয়, নিজকে আৰু শক্তিশালী কৰিবলৈ নহয়, আমাৰ দুখীয়া ৰাইজক সেৱা কৰিবলৈহে যে আমি ৰাজনীতিত ভৰি দিওঁ, সেই উদ্দেশ্য লৈহে আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ। কংগ্ৰেছ দল হিচাপে এইবাৰ বিটিচিত সোমাই পৰিছে, উঠি পৰি লাগিছে, কি হ'ব? যথেষ্ট ভাল হ'ব। ইতিমধ্যে দেখিছেই আমাৰ আগতকৈ আৰু বেছি ভাল আমাৰ সাংগঠনিক ভেটি হৈছে। মানুহৰ মাজত আমাৰ জনপ্ৰিয়তা আমি আৰু লাভ কৰিবলৈ সক্ষম হৈছোঁ। ভাল ভাল প্ৰাৰ্থীসকল আমাৰ ওচৰত আহিছে, মহিলাৰ যুৱ প্ৰজন্মৰ আমাৰ সভালৈ আহিছে। মানুহবোৰ সজাগ হৈছে, সচেতন হৈছে। আমি বাস্তৱিক সমস্যাৰ ওপৰত উত্থাপন কৰিছোঁ আৰু মানুহবোৰে জানে যে আমি কোনো পধ্যৰে আমি বিজেপিৰ লগত মিলিবলৈ অহা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া UPPLক নিৰ্দেশ দিব পাৰে, BPFক নিৰ্দেশ দিব পাৰে, কিন্তু মই কংগ্ৰেছ সভাপতি থকালৈকে আমাক নিৰ্দেশ দিব নোৱাৰিব। কংগ্ৰেছ দলক আদৰি ল'বনে বিটিচিবাসী ৰাইজে? আশা কৰিছোঁ আমি আৰু কষ্ট কৰিব লাগিব, মানুহৰ ওচৰত যাব লাগিব আৰু সেইটোৱে আমাৰ ফালৰ পৰা চেষ্টা থাকিব। আমি গোটেই দলে বলে আমি BTC অঞ্চলত দলটোক মজবুত কৰিবলৈ আমি আগবাঢ়ি গৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই জোৰদাৰ প্ৰচাৰ আৰম্ভ কৰিছে BTC নিৰ্বাচনত। আজি বাক্সাত দুখনকৈ প্ৰচাৰ সভাতে অংশগ্ৰহণ কৰিব। ইতিমধ্যে ডিগিৰাত অংশগ্ৰহণ কৰিলে, কিছু সময় পিছতে আকৌ ককলাবাৰী পৰিষদীয় সমষ্টিত প্ৰচাৰ চলাব। কিন্তু এফালে BPFকো ৰাখিছে, এফালে UPPLকো ৰাখিছে। তেনেদৰে প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰীগৰাকী। এই সন্দৰ্ভত কিবা ক'ব বিচাৰে? নাই, তেওঁলোকে দুয়োটা দলটোকে খন্তেকত পেলাইছে আৰু দুয়োটা দলটোকে নিজৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে। আগতে BPF লগত মিত্ৰতা কৰি আমাৰ BTR অঞ্চলৰ মাটি পতঞ্জলিক দি দিলে আৰু তাৰপিছত UPPLৰ লগত মিত্ৰতা কৰি তেওঁলোকে মাটি আদানী দিলে। সেয়া হ'ল তেখেতৰ কাৰোবাৰ, যে UPPLৰ BPFৰ যোগেদি তেওঁলোকে কেনেদৰে স্থানীয় মানুহক সহায় কৰাতকৈ, মাটি পট্টা দিয়াতকৈ তেওঁলোকে আদানী আৰু আম্বানীক মাটি পট্টা দিবলৈ বিচাৰে। এইবাৰ কিন্তু নিজেই চৰকাৰ গঠন কৰাৰো পৰিকল্পনা হাতত লৈছে। আজি তেনেদৰে প্ৰচাৰ চলাইছে। আজি যিদৰে আমি সোমাই গৈছোঁ সেইটোতো আমি তেখেতৰ মই নেদেখোঁ আৰু অসম্ভৱ, আৰু সেইটো মাত্ৰ কংগ্ৰেছৰ কাৰণে হৈছে। কি হ'ব BPFৰ কি হ'ব? ৰাইজে নিৰ্ধাৰিত কৰিব। ইতিমধ্যে আমি নিজৰ কথাবোৰ ৰাইজৰ মাজত লৈ গৈছোঁ আৰু শেষত গৈ ৰাইজে আশা কৰোঁ নিজৰ বিবেক শক্তি ব্যৱহাৰ কৰিব। সেইটো আমাৰ ফালৰ পৰা অনুৰোধ। ৰাইজে UPPLক দেখিলে, ৰাইজক BPFক দেখিলে, ৰাইজে BJPক দেখিলে, আমি ৰাইজক নিজৰ বিবেক শক্তি ব্যৱহাৰ কৰি কংগ্ৰেছৰ ফালৰ পৰা যিসকল ভাল ভাল প্ৰাৰ্থীসকল ওলাই আহিছে কংগ্ৰেছক সমৰ্থন জনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।